হেল্ল' গাইজ, নমস্কাৰ। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মাঘৰৰ পৰা বনাইছোঁ আৰু এই মাঘৰৰ সকলোৱে আমি আজি আহিছোঁ জাগীৰোডত থকা দেওশাল মন্দিৰলৈ। এয়া আমি আহি সেই দেওশাল মন্দিৰ পালোহি। চাওকচোন পৰিৱেশটো এয়া। আৰু আহি আমি দোকানত সোমাই চাকি বন্তি আৰু শৰাই থালি ল'লোঁ। এয়া আজি ৰ'দটো চাওঁ বহুত চোকা আছিল আৰু বহুত গৰমো পৰিছিল আজি। এয়া আৰু আমি মন্দিৰৰ ভিতৰলৈ সোমালোঁ। মন্দিৰতো আজি বহুত মানুহ আছিল, লাইন পাতিব লগা হৈছে। সেয়া চাওকচোন পৰিৱেশটো চাওক, বহুত ধুনীয়া লাগিছিল। আৰু মন্দিৰৰ পৰা ওলাই আমি নিজৰা পাৰ্কলৈ আহিলোঁ আৰু এয়া নিজৰা পাৰ্ক পালোহি। ইয়াতো বহুত মানুহ আছিল আৰু পাৰ্কৰ ভিতৰত সোমালোঁ। এয়া চাওক বহুত মানুহ আছিল নিজৰ পাৰ্কতো। বাচ্চাৰ কাৰণে বহুত ভাল আছিল, খেলিব পৰা বহুত বস্তু আছিলে আৰু গছ গছনিয়ে বহুত ভৰপূৰ আছিলে। পাৰ্কখন বহুত ধুনীয়া লাগে, ঠাণ্ডা পৰিৱেশ। এয়া চাওকচোন চবফালে সেউজীয়া সেউজীয়া। এয়া আমি আহি ওপৰত পালোহি। ওপৰত এয়া ধুনীয়া নিজৰা আছে। নিজৰত আমি অলপ ফটো উঠিলোঁ, মুখ হাত ধুলোঁ আৰু অলপ ওপৰলৈ আহিলে আৰু এখন পাৰ্ক পাই। এয়া চাওক মোৰ ছোৱালী আৰু ভতিজীহঁতে খেলি আছিলে। আৰু ইয়াত যিটো দেখাইছিলোঁ যে ওপৰত থকা নিজৰাটোৱে এই তললৈকে আহিছে। আৰু পাৰ্কৰ পৰা ওলাই আমি আহি ৰাস্তা কিনাৰতে থকা এখন হোটেলত সোমালোঁ। তাতে চাহ পুৰি আৰু খালোঁ আৰু তাৰপৰা ওলাই আমি ঘৰলৈ উভতিলোঁ। এইটোৱে আছিল ভিডিঅ'। আজিলৈ আহোঁ, বাই বাই।